ডাক্তৰ নবীন বৰদলৈ মহাবিদ্যালয়ত বৈজ্ঞানিকভাৱে কাঠফুলা উৎপাদন প্ৰশিক্ষণ কৰ্মশালা সম্পন্ন। উজনি অসমৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান যোৰহাট নআলি ঢেকিয়াজুলিস্থিত ডাক্তৰ নবীন বৰদলৈ মহাবিদ্যালয়ত যোৰহাট শিক্ষক সমাৰোহ আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত আৰু মহাবিদ্যালয়খনিৰ এণ্টাৰপ্ৰিনাৰশ্বিপ ডেভেলপমেণ্ট চেলৰ সহযোগত বৈজ্ঞানিকভাৱে কাঠফুলা উৎপাদন কৰ্মশালা অনুষ্ঠিত হয়। ডাক্তৰ নবীন বৰদলৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ দিগন্ত কুমাৰ ফুকনে আদৰণি ভাষণ আগবঢ়াই কয় যে ছাত্ৰ ছাত্ৰীসকল পুথিগত শিক্ষাৰ সমান্তৰালকৈ বৃত্তিগত শিক্ষাও যাতে লাভ কৰিব পাৰে তাৰ বাবে এনে পদক্ষেপ মহাবিদ্যালয়খনলৈ আহিছে। কৰ্মশালাখনিত উপস্থিত থাকে অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্ভিদ ৰোগ বিভাগৰ মুৰব্বী তথা যোৰহাট শিক্ষক সমাৰোহ সভাপতি ডক্টৰ পলাশ দেৱনাথ, অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্ভিদ ৰোগ বিভাগৰ বিজ্ঞানী ডক্টৰ অপূৰ্ব কুমাৰ দাস, জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা যোৰহাট শিক্ষক সমাৰোহৰ সম্পাদক ডক্টৰ প্ৰণৱ বৰুৱা। অনুষ্ঠানটি মহাবিদ্যালয়ৰ লগতে ভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকে। যোৰহাটৰ পৰা নয়ন ফুকনৰ ৰিপৰ্ট, পোহৰ লাইভিত। নমস্কাৰ, মই ডাক্তৰ নবীন বৰদলৈ মহাবিদ্যালয়ৰ অধ্যক্ষ। ডাক্তৰ নবীন বৰদলৈ মহাবিদ্যালয় ইতিমধ্যেই যথেষ্ট দূৰ আগবাঢ়ি আহিছে, খুব বৰ্ণিল পৰিক্ৰমাৰে আগবাঢ়ি আহিছে আৰু শেহতীয়া বৰ্ষবোৰতো অত্যন্ত গুৰুত্বপূৰ্ণভাৱে বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। বিশেষভাৱে ছাত্ৰ ছাত্ৰীৰ কাৰণে আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আৰু এই এপাহতে জনাবলৈ পাই ভাল পাইছোঁ যে আমি শেহতীয়া বৰ্ষটোত ছাত্ৰ ছাত্ৰীৰ উন্নয়নৰ বাবে বিভিন্ন ধৰণৰ স্কিল অৰ্থাৎ দক্ষতা ভিত্তিক আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী ইতিমধ্যে গ্ৰহণ কৰিছোঁ। আজি আমাৰ কাৰণে বৰ ভাল লগা কথা যে যোৰহাট শিক্ষক সমাৰোহ আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত আৰু লগতে মহাবিদ্যালয়ৰ এণ্টাৰপ্ৰিনাৰশ্বিপ ডেভেলপমেণ্ট চেলৰ সহযোগিতাত আজি মহাবিদ্যালয় আমাৰ ডাক্তৰ নবীন বৰদলৈ মহাবিদ্যালয় ছাত্ৰ ছাত্ৰীসকলৰ উন্নয়নৰ বাবে তেওঁলোকৰ স্কিল ডেভেলপমেণ্টৰ প্ৰসংগৰে আমাৰ যিটো মাছৰুম কাল্টিভেশ্যন বা আমাৰ কাঠফুলাৰ যিটো প্ৰস্তুত প্ৰণালীৰ ওপৰত আজি এক দিনজোৰা কাৰ্যসূচীৰে আমাৰ এক অনুষ্ঠান অনুষ্ঠিত হ'ব। মই এপাহতে অসম কৃষি বিশ্ববিদ্যালয় আৰু যোৰহাট শিক্ষক সমাৰোহ আন্তৰিকভাৱে ধন্যবাদ জনাইছোঁ আৰু ইয়াৰ লগত জড়িত হৈ থকা আমাৰ এই অনুষ্ঠানৰ ডক্টৰ পলাশ দেৱনাথ ছাৰৰ লগতে ডক্টৰ অপূৰ্ব কুমাৰ দাসক মই ধন্যবাদ জনাইছোঁ আৰু মই ভাবোঁ যে দিনজোৰা এই কাৰ্যসূচীৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলে এই ক্ষেত্ৰত দক্ষতা বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। ধন্যবাদ। আজি মই সকলোকে সম্ভাষণ জনাইছোঁ। মই আহিছোঁ অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা। অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্ভিদ ৰোগ বিজ্ঞান বিভাগৰ মই মুৰব্বী অধ্যাপক। মোৰ লগত আছে মোৰ সহকাৰী অধ্যাপক ডক্টৰ অপূৰ্ব দাস আৰু আছে আজি লগতে নবীন বৰদলৈ মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয় দিগন্ত ফুকন ডাঙৰীয়া। আমি আজি আচলতে যোৰহাটৰ শিক্ষক সমাৰোহ এটা আছে। যোৰহাট জিলাখনৰ সকলো শিক্ষক লগ লাগি এটা শিক্ষক সমাৰোহ আছে। যোৰহাটৰ কেন্দ্ৰ কৰি প্ৰায় 10 কিলোমিটাৰ নিলগৰ যিমানখিনি বিদ্যালয়, বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয় আছে, LP স্কুলৰ পৰা আৰম্ভ কৰি ইউনিভাৰ্চিটিলৈকে সকলো শিক্ষকসকলক আমি একগোট কৰি এই যোৰহাট শিক্ষক সমাৰোহ, এখেতসকলৰ এই যোৰহাট শিক্ষক সমাৰোহৰো আচলতে মই সভাপতিৰ দায়িত্বভাৰ গ্ৰহণ কৰি আছোঁ। এই সুযোগতে মই যিহেতু মোৰ হাতত দুটা বাব আছে, সেইকাৰণে মই ভাবিলোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে উপযোগীকৈ আমি এটা কাঠফুলাৰ প্ৰশিক্ষণ এটা শিবিৰ পাতোঁ। সেই উদ্দেশ্যে আমি নবীন বৰদলৈ মহাবিদ্যালয়লৈ আহিছিলোঁ। ছাত্ৰ ছাত্ৰীসকল ইয়াতে আছে। তেওঁলোকক আমি আজি হাতে কামে কেনেকৈ বিজ্ঞানসন্মতভাৱে আপোনাৰ কাঠফুলাৰ খেতি কৰিব পাৰে সেই বিষয়ে আমি তেখেতসকলক আজি অৱগত কৰাম। মই জানো যে ছাত্ৰ ছাত্ৰীসকল হৈছে আমাৰ উঠি অহা ভৱিষ্যতৰ প্ৰজন্ম। তেখেতসকলক যদি আমি কিছুমান এনেকুৱা ধৰণৰ জ্ঞানেৰে পৰিপুষ্ট কৰিব পাৰোঁ, তেখেতসকলৰ লগতে আমাৰ সমাজখনো নিশ্চয়কৈ উপকৃত হ'ব। সেইকাৰণে আজি এই কাঠফুলাখন কৰিছোঁ। এই মই প্ৰথমতে কাঠফুলাৰ প্ৰশিক্ষণ, কাঠফুলাৰ বিষয়ে মই অকণমান আগতে কৈছিলোঁ যে ই আমাৰ অত্যন্ত প্ৰয়োজনীয় খাদ্য। যিসকল মানুহে মাংসভোজী নহয় তেখেতসকলৰ কাৰণেও ই অতি পৰিপুষ্টি খাদ্য। তাৰ উপৰিও বাকীসকলৰ কাৰণেও ই এটা অত্যন্ত পুষ্টিকাৰক খাদ্য। ইয়াত প্ৰটিন বেছিকৈ থাকে, গতিকে ডায়েবেটিছ আৰু হাই প্ৰেছাৰ, ব্লাড প্ৰেছাৰ থকা লোকসকলৰ কাৰণেও ই অতি সুষম খাদ্য। গতিকে এই বিষয়ে যেতিয়া আমি নিজে খেতি কৰি নিজৰ ঘৰতে আমি যদি উৎপাদন কৰিব পাৰোঁ, আমাৰ ঘৰৰ কাৰণে যিখিনি কাঠফুলাৰ প্ৰয়োজন দৈনন্দিনভাৱে আমি উৎপাদন কৰিব পাৰোঁ আৰু ইয়াৰ কামখিনি কৰিবৰ কাৰণে আমাক খুব কম সময় লাগে। আজি যদি আমি ইয়াৰ কাঠফুলাৰ বেগটো আমি বনাওঁ, এইটো বেগ বুলি কয়, যদি এটা বেগ বনাওঁ, এই বেগটো বনালে আমাৰ প্ৰায় 30 দিনৰ পিছত
ইয়াৰ পৰা আমি উৎপাদন পাম। তাৰমানে এটা বেগৰ পৰা আমি যদি 1 কেজি পাওঁ, 50টা বেগ বনালে 50 কেজি পাম, 100টা বেগ বনালে আমি 100 কেজি পাম। আৰু এই বেগটো বনাবলৈ খৰচ প্ৰায় গোটেইখিনি যাৱতীয় খৰচ, ইয়াৰ কাৰণে আমি জুই লাগিব, আমাক মানে উতলাবৰ কাৰণে বস্তু লাগিব, কাটিবৰ কাৰণে লাগিব, আৰু লগত থকা সা সৰঞ্জামখিনি যদি লগত ব্যৱহাৰ কৰোঁ প্ৰায় 40 টকামান আমাৰ খৰচ পৰে। 40 টকা খৰচ কৰি আমি 100 টকা আমি উৎপাদন কৰিব পাৰোঁ। 100 নহয়, আচলতে 1 কেজিৰ দাম প্ৰায় 200-300, প্ৰায় আমি 200-300 টকা উৎপাদন কৰিব পাৰোঁ। গতিকে ইয়াৰ পৰা আমি স্বাৱলম্বী হ'ব পাৰোঁ। আৰু ইয়াৰ এখন বৃহৎ মাৰ্কেট আছে, বৃহৎ বজাৰ আছে আমাৰ গোটেই অসমখনতে। কাঠফুলা এতিয়া অতি জনপ্ৰিয় হৈ উঠিছে। আমাৰ যিখিনি জনজাতীয় ভাই বন্ধু আছে, চাহ বাগানৰ ভাই বন্ধু আছে, তেখেতসকলে কি কৰিছিলে, এই পথাৰৰ পৰা বা জংঘলৰ পৰা খেতি কৰি পেলাই এইবিলাক বুটলি আনি খাইছিলে। এইটো অকণমান আমাৰ স্বাস্থ্যৰ কাৰণে ক্ষতিকাৰক। ই মাছৰুম পয়জনিং কৰে, আমাৰ মানুহ মৃত্যুমুখতো পৰিব পাৰে। গতিকে আমি ইয়াৰ লগতে সজাগতাৰ এটা বাৰ্তা দিব খুজিছোঁ ছাত্ৰ ছাত্ৰীসকলৰ জৰিয়তে, যে কোনো ধৰণৰ যাতে আমি জংঘলৰ পৰা বা হাবি বননিৰ পৰা যাতে মাছৰুম কালেক্ট কৰি, কাঠফুলা সংগ্ৰহ কৰি আমি যাতে নাখাওঁ, বিজ্ঞানসন্মতভাৱে আমি উৎপাদন কৰি যাতে খাওঁ, এইটোৱে আমাৰ কাৰণে অতি প্ৰয়োজনীয়। 20 বছৰীয়া যোৰহাটবাসীৰ একমাত্ৰ ভৰসা প্ৰতিষ্ঠান ৰিয়া টি ষ্টল। হয়, যোৰহাট পুৰণি বালিবাটস্থিত বিজি পথত আপোনালোকৰ আপোন আৰু ভৰসাৰ চাহ, মিঠাই, বিভিন্ন সুস্বাদু সমৃদ্ধ বিপণী ৰিয়া টি ষ্টল। ৰিয়া টি ষ্টলৰ দ্বিতীয়খন সংযোজন ৰিয়া টি ষ্টল ৰাইজৰ বাবে মুকলি। ইয়াত নানান ধৰণৰ বিস্কুট, ব্ৰেড, সুস্বাদু পেষ্ট্ৰি, কেক, চাহ, কফিৰ লগতে বাৰ্থডে কেক উপলব্ধ। লগতে অৰ্ডাৰ মতে যোগান ধৰা হ'ব। তেনেহ'লে পলম নকৰি আহক আপোনালোকৰ প্ৰিয় বিপণী ৰিয়া টি ষ্টললৈ।